সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত আৰু বজালী শিক্ষাখণ্ড আৰু চিলাপাতনি মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি চিলাপাতনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত সম্প্ৰদায় উৎসৱ 2025 অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আমি দিনজোৰা কাৰ্যসূচীৰে এই সম্প্ৰদায় উৎসৱ আমি উদযাপন কৰিবলৈ লৈছোঁ। প্ৰথমতে আমাৰ ৰাতিপুৱা আমাৰ চাফাই অভিযান আৰম্ভ হৈছিল। চাফাই অভিযানৰ পিছতে আমি পতাকা উত্তোলন কাৰ্যসূচী কৰিছোঁ। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে আমি বৃক্ষৰোপণ কৰিছোঁ। বৃক্ষৰোপণৰ পিছত আমাৰ যিটো শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত আমি উলিয়াইছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন বিদ্যালয়ে বিভিন্ন ধৰণৰ আমাৰ অসমীয়া সংস্কৃতি তেওঁলোকে প্ৰতীক হিচাপে লৈ তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ যি আমাৰ অসমীয়া সমাজৰ সংস্কৃতি আছে, এই সংস্কৃতিৰ বিষয়ে তেওঁলোকে জানিব আৰু মূল উদ্দেশ্য এইখিনিয়ে হয়। আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ। অভিভাৱকসকলেও আমাক যোৱাকালিৰ পৰাই বিভিন্ন ক্ষেত্ৰত আমাৰ আজি দুপৰীয়া প্ৰীতিভোজনৰ ব্যৱস্থা আছে, গতিকে তেওঁলোকে আহি আমাক যথেষ্ট এই ক্ষেত্ৰত সহযোগ কৰিছে। আৰু আজিও আমাৰ দেখিছে আপোনালোকে ইয়াতে যিটো আমাৰ শোভাযাত্ৰাৰ পিছতে বিভিন্ন খেল ধেমালি হ'ব আৰু আমাৰ সাহিত্য প্ৰতিযোগিতা হ'ব, তাৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সাংস্কৃতিক অনুষ্ঠানতো আমাক ল'ৰা ছোৱালীসকলক অভিভাৱকসকলে সুন্দৰকৈ সজাই পৰাই আমি দেখিবলৈ পাইছোঁ। অতি সুন্দৰ হ'ব হয়। আচলতে চাওক, আজি শৈক্ষিক দিশটো আমাৰ যথেষ্ট আগবাঢ়ি যায়, কাৰণ সংস্কৃতি অবিহনে এটা জাতিৰ পৰিচয় হ'ব নোৱাৰে। গতিকে এই সংস্কৃতিৰ লগত আমি ছাত্ৰ ছাত্ৰীসকলক যদি পৰিচয় কৰি দিব নোৱাৰোঁ, তেনেহ'লে তেওঁলোকে অকল কিতাপৰ বিদ্যা লাভ কৰিয়ে নিশ্চয় জীৱনত আগবাঢ়ি যোৱাত অসুবিধা হ'ব বা তেওঁলোকৰ পৰিচয়বিহীন হ'ব। সেইকাৰণে আমি সংস্কৃতি এটা শিক্ষাৰ ক্ষেত্ৰত এটা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় অংগ বুলি ভাবোঁ। আমাৰ ইয়াত 10খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে চিলাপাতনি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।